নমস্কাৰ জিঅ' এটা নতুনকৈ 1 টকাৰ কাৰ্ড মুকলি কৰিছে। হয়, আপুনি নিশ্চয় ঠিকেই শুনিছে, জিঅ'ই এটা 1 টকাৰ কাৰ্ড মুকলি কৰিছে। জিঅ'ই 1 টকাৰ কাৰ্ডটো কিয় মুকলি কৰিছে, জিঅ'ৰ 1 টকাৰ কাৰ্ডত কি সুবিধা পায়, সকলোবিলাক মই আপোনাক এই ভিডিঅ'ত ক'ম। গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। আৰু যদি আপুনি টেলিকম কোম্পানী ভোডাফোন হওক, এয়াৰটেল হওক, BSNL হওক, জিঅ' হওক, এই কোম্পানীবিলাকৰ নতুন নতুন অফাৰ, নতুন নতুন আপডেটবিলাক জানিব বিচাৰে, তেনেহ'লে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। এই চেনেলটোত মই এনেকুৱা ধৰণৰ টেলিকম কোম্পানীৰ নতুন অফাৰ, নতুন আপডেটৰ কথাবিলাক জনাই থাকোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়া বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জিঅ' কোম্পানী এই 1 টকাৰ কাৰ্ডটো সেইসকল কাষ্টমাৰক টাৰ্গেট কৰি উলিয়াইছে যিসকল জিঅ'ৰ কাষ্টমাৰে 1 মাহ, 2 মাহ, 6 মাহ ধৰি তেওঁলোকৰ জিঅ' চিমখন ৰিচাৰ্জ কৰা নাই। তেওঁলোকক টাৰ্গেট কৰি এই 1 টকাৰ কাৰ্ডটো মুকলি কৰিছিল, যাতে তেওঁলোকে কমচে কম এই 1 টকাৰ কাৰ্ডটো ৰিচাৰ্জ কৰি তেওঁলোকৰ চিমসমূহ যাতে ব্যৱহাৰ কৰে, চিমসমূহ যাতে পেলাই নিদিয়ে বা বেলেগ অপাৰেটৰত যাতে নাযায়, সেইটো কাৰণে এই 1 টকাৰ কাৰ্ডটো নতুনকৈ মুকলি কৰিছে। জিঅ'ৰ এই 1 টকাৰ কাৰ্ডটো মুকলি কৰিছিল 15 তাৰিখে, আৰু 15 তাৰিখে এই কাৰ্ডটোৰ ডিটেইলছ মাইজিঅ'ত দেখাইছিল 100 MB ইণ্টাৰনেট আৰু ভেলিডিটি 30 দিন। কিন্তু এই কাৰ্ডটোৰ বেনিফিটটো চেঞ্জ কৰি দিলে 15 তাৰিখৰ পাছত চেঞ্জ কৰি দিলে। মানে এতিয়া যদি আপুনি এই কাৰ্ডটো ভৰাই আপুনি 10 MB ইণ্টাৰনেট পাব আৰু ভেলিডিটি মাত্ৰ এদিন পাব। এই কাৰ্ডটোৰ বেনিফিটখিনি যিখিনি পায় সেইখিনিৰ বেছি মোৰ হিচাপে বেছি লাভজনক নহ'ব, কাৰণ 100 MB থাকোঁতে অলপ লাভ আছিল, কিবা কাম কৰিব পাৰি, কিন্তু 10 MB ইমান লাভজনক নহয় মোৰ মতে। তথাপিও যদি কেতিয়াবা আপোনাৰ হোৱাটছআপত কাৰোবাক PDF বা কিবা ফটো চটো দিব লগা হয়, তেতিয়া আপুনি 1 টকাটো ৰিচাৰ্জ কৰি দিব পাৰে। জিঅ'ৰ এই 1 টকীয়া কাৰ্ডটো বৰ্তমানলৈকে মাইজিঅ'তহে উপলব্ধ, বাকী বেলেগ এপছত বৰ্তমানলৈকে আপডেট হোৱা নাই। যদি আপুনি এই 1 টকীয়া কাৰ্ডটো ভৰাব খোজে, তেনেহ'লে আপুনি মাইজিঅ'ৰ দ্বাৰাহে আপুনি ভৰাব পাৰিব। টেলিকম কোম্পানী এনেকুৱা ধৰণৰ নতুন নতুন অফাৰ, নতুন নতুন আপডেটবিলাক পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।